ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 7টা ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ সেই মহান জ্ঞানী ভৱিষ্যবাণী কৰপতি যোগ বহুতো সত্য ঘটনা কৰি আহিছে। 2025 চনৰ ভৱিষ্যবাণী আপোনালোকে শুনিছে। প্ৰিয় দৰ্শক, আপোনালোকে জানে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তেওঁ এনেকুৱা এটা ইংগিত দি থৈ গৈছে যে আপুনি যদি এবাৰ শুনে তেনেহ'লে আপোনাৰ গা লোম শিয়ৰি উঠিব পাৰে। জীৱন এটা জেগাতে ৰৈ নাথাকে। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ যদি মিথুন ৰাশি হয় তেনেহ'লে আপোনাৰ ৰাশি অনুসৰি জন্মৰ পৰা শেষলৈ আমি আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ। যে আপোনালোকক আমি জনাম বাবা ভাঙ্গাৰ 7টা ভৱিষ্যবাণী 2026 চনত আপোনাৰ জীৱন বছৰটোত ঘটিবলৈ গৈ আছে। 2026 চনত কেতিয়াৰ পৰা আপোনালোকৰ ভাল দিন আহিব, এই বছৰটোত কোনটো মাহৰ পৰা আপোনালোকৰ ভাগ্য সলনি হ'ব, কোনটো গ্ৰহই আপোনালোকক 2025 চনত সমস্যাত পেলাইছিলে আৰু কোনটো গ্ৰহই এই 2026 চনত আপোনালোকৰ ভাগ্য সলনি কৰি দিব, সকলোবোৰ সোমাই আছে এই ভিডিঅ'ত। 2025 চনত শনি আৰু ৰাহুৰ প্ৰভাৱত ৰাশিৰ ওপৰত ডাঙৰ ধাক্কা দিছিল। যুগৰ প্ৰতি যুগ ধৰি আপোনালোকৰ এবছৰ 2 বছৰৰ পৰা ধৰি মানসিক যন্ত্ৰণা, কষ্ট, অপমান, ঘৰুৱা ফেমিলিৰ কিছুমান ক্ষেত্ৰত অশান্তি, এনেকুৱা ধৰণৰ ভাৱ লৈ মনত সমস্যাত সৃষ্টি কৰিছিল কেৱল আপুনিহে জানে। 2025 চনত কৰ্মস্থলৰ পৰা হঠাৎ প্ৰব্লেম দেখা পাইছিলে, কৰ্মীৰ পৰা ভুল বুজাবুজি হৈছিল, কিন্তু বহুতো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আপোনাৰ। তো কষ্ট কৰিও, প্ৰচুৰ পৰিমাণে কষ্ট কৰি আপোনালোকে সেই ফল পোৱা নাছিলে। সম্পৰ্কত ভুল বুজাবুজি, পৰিয়ালত ঝামেলা, বহু ধৰণৰ সমস্যা ঘটিছে। জীৱন মানে এটা জেগাতে ৰৈ নাথাকে। জীৱনটোত সুখ থাকিব, একাল দুখ থাকিব। সেয়েহে আমি অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক শিকাই থকা নাই, জাষ্ট দেখাই আছোঁ। সমস্যাক লৈ আপোনালোকে 2025 চনত ভোগ কৰিছে, কিন্তু 2026 চনটো আপোনালোকৰ আকৌ একে যাব নেকি? সেই অতীতৰ কথাবোৰ ভাবি মনলৈ আহে, কাৰণ আমাৰ মনটো বহুতেই চঞ্চল হয়, নহয় জানো? প্ৰিয় দৰ্শক, অতীতটো এদিন অতীতে হ'ল, বাস্তৱটো আজিৰ দিনটো এদিন অতীত হ'ব। সেই অতীতৰ কথা আমি ভাবি আহিবলগীয়া ধুনীয়া দিনটো নষ্ট কৰিব নালাগিব। আৰু সম্পৰ্কৰ ক্ষেত্ৰত 3% ব্যক্তি আহিলে তাক হটাব লাগিব জীৱনৰ পৰা, নহ'লে জীৱনটো খেলি মেলি হ'ব। জীৱনসংগীটো যদি বিশ্বাসী নহয় তেনেহ'লে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাবলৈ নোৱাৰোঁ। সেয়ে জীৱনসংগীটো বিশ্বাসযোগ্য হোৱাটো খুবেই অত্যন্ত জৰুৰী যিসকলে সম্পৰ্কত ৰিলেশ্যনশ্বিপত আছে। 2026 চনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বৰ ধুনীয়া বছৰ হ'ব আপোনাৰ কাৰণে। অৰ্থনৈতিক উন্নতি, সফলতাৰ ক্ষেত্ৰত জয় কৰিব পাৰিব, কিন্তু কৰ্মৰ ক্ষেত্ৰত একাগ্ৰতাৰে মনোযোগ দি আপোনালোকে কৰ্ম কৰিব লাগিব। মিথুন ৰাশিৰ অধিপতি বুধ সূৰ্যৰ বহুতেই কাষত থাকে, ফলত আপোনালোকৰ সন্মান বাঢ়িবলৈ গৈ আছে। এতিয়া আমি জনাম 2026 চনত বাবা ভাঙ্গাই কি কৈছে। বাবা ভাঙ্গাৰ 7টা ভৱিষ্যবাণী আমি জানিম। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন বাবা ভাঙ্গাৰ 2026 চনৰ 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী আমি শুনি লওঁ। মিথুন ৰাশিৰ মনৰ মাজত এজন মানুহ নাথাকে, 2জন মানুহে বাস কৰে। এক মুহূৰ্ততে আপোনালোকৰ বহুত ধুনীয়া হাঁহি ফূৰ্তি, হঠাতে আপোনালোকে গম্ভীৰ। আচলতে এইটো আপোনালোকৰ ক্ষমতা। একেলগে বাস্তৱ আৰু কল্পনা দুয়োটাই আপোনালোকে বসবাস কৰিব পাৰে। আপোনালোকে এটা জেগাতে বেছি সময় বহি থাকিব ভাল নাপায়, নোৱাৰে। কোন কিবা শিকা আৰু দেখাৰ লগত গুৰুত্ব বেছি থাকে। বাবা ভাঙ্গাই কি কৈছে? প্ৰিয় দৰ্শক, 2026 চনত কৰ্মফলদাতা শনিদেৱ অৱস্থান থাকিব মীন ৰাশিত। মিথুন ৰাশিৰ কাৰণে 10ম স্থান নহ'লে কৰ্মস্থান। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অস্থিৰতা থাকিব, কিন্তু
2026 চনত ডাঙৰ সফলতা আহিব। দেৱগুৰু বৃহস্পতি ভাল হোৱাৰ ফলত ধনৰ ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত দৃষ্টি থাকিব। আমি জানি লওঁ আহকচোন বাবা ভাংগাৰ 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী জানো। তাৰ আগতে যদি এতিয়ালৈ ভিডিঅ'টি লাইক কৰা নাই লাইক কৰি দিব আৰু লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব। প্ৰিয় দৰ্শক, প্ৰথমটো গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী হৈছে কথা পাতিব অস্ত থাকিব। বাবা ভাংগাই কৈছে মিথুন ৰাশিৰ সকলৰ শিক্ষাৰ ক্ষেত্ৰত, সাংবাদিকৰ ক্ষেত্ৰত, মাৰ্কেটিং, ছ'চিয়েল মিডিয়াৰ লগত যিসকলে জড়িত হৈ আছে এইবোৰক লৈ আপোনালোকে ভাল খবৰ পাব। 2026 চনটোত জয় লাভ কৰিবলৈ পাৰিব। আপোনালোকৰ এটা কথাই, আপোনালোকৰ এটা ভিডিঅ'য়ে আপোনালোকৰ ৰাতিটোৰ ভিতৰত মালামাল কৰি দিব পাৰে যিসকলে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে। মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। দ্বিতীয় ভৱিষ্যবাণীটো হৈছে অৰ্থৰ ক্ষেত্ৰত। 2026 চনত জুন মাহৰ পাছত হঠাৎ আপোনাৰ অৰ্থৰ ক্ষেত্ৰত সলনি হ'ব লাইফষ্টাইল। পুৰণা ঋণ যদি লোন লৈ থৈ দিছিলে, ধাৰ লাগি আছিলে, সেইবোৰ সমস্যা শেষ হ'ব 2026 চনৰ জুন মাহৰ পাছৰ পৰাই। লটাৰীৰ ক্ষেত্ৰত, শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰতো আপোনালোকে লাভৱান হ'ব। নিজৰ কিন্তু বুদ্ধি প্ৰয়োগ কৰি আপোনালোকে কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, তৃতীয় ভৱিষ্যবাণী সাৱধানে থাকিব লাগিব, অলপ সাৱধানে থাকিব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শৰীৰৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত জাপ নিপ হ'ব পাৰে। শৰীৰৰ ক্ষেত্ৰত কিছুমানৰ ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব, শৰীৰ যত্ন ৰাখিব লাগিব। যোগ ব্যায়ামৰ লগত আপোনালোকে যোগাযোগ হৈ থকাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, শৰীৰ ভাল থাকিলে আমাৰ মনবোৰ ভাল থাকে, দিনবোৰো ভাল ধৰণে পাৰ হয়। সেয়ে শৰীৰটো ভাল থাকিলে আমি সকলো টকা পইচাৰ ফালৰ পৰাই, ফেমিলিৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে আমি সুখ লাভ কৰিব পাৰিম, দিনটো ভাল ধৰণে পাৰ হ'ব। সেইকাৰণে ফাৰ্ষ্ট প্ৰায়ৰিটি আপোনালোকে শৰীৰটোক দিব। চতুৰ্থ ভৱিষ্যবাণী হৈছে সম্পৰ্ক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনত গোপন সম্পৰ্কৰ লগত লিপ্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, এইটো সদায় মনত ৰাখিব, দুটা সম্পৰ্কত যদি লিপ্ত হয় তেনেহ'লে তাতে ডুবি যোৱাত চান্স থাকে। সেয়েহে যিসকলে সংসাৰ কৰিছে, বিবাহ হৈছে, তেওঁলোকৰ তৃতীয় ব্যক্তিৰ আগমন হ'ব পাৰে। সেয়েহে থাৰ্ড পাৰ্চন সোমাবলৈ কেতিয়াও নিদিব, হ'লে অশান্তিৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে থাৰ্ড পাৰ্চন আহিলে আপুনি চান্স নিদিব। লাভ ৰিলেশ্যনশ্বিপত যিসকলে প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে সম্পৰ্কত বিশ্বাস আৰু মান সন্মানেৰে সম্পৰ্কবোৰ আগলৈ নিব লাগিব। ভুল বুজাবুজিবোৰ দূৰ কৰি, অতীতবোৰ পাহৰি সম্পৰ্কবোৰ ইজনে সিজনে শ্বেয়াৰ কৰি মনৰ কথাবোৰ পাৰ্টনাৰশ্বিপৰ লগত কেয়াৰ কৰিব লগাটো অত্যন্ত জৰুৰী। পঞ্চম ভৱিষ্যবাণী হৈছে যিসকলে ছাত্ৰ ছাত্ৰীসকল আছে মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, তেওঁলোকে বিদেশত যোৱাৰ সম্ভাৱনা আছে। হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত শুভ ফল পাব। শনিদেৱ দশম স্থানত থকাৰ কাৰণে বিদেশত গৈ শিক্ষাৰ ক্ষেত্ৰত প্ৰবল সিদ্ধান্ত লৈ আপোনালোকে সকলো ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰত জয়লাভ কৰিবলৈ পাৰিব। দেৰি নকৰিব। আমাৰ চবচে ডাঙৰ লগৰীয়া হৈছে এডুকেশ্যন। সৰুৰ পৰাও আমি শিকোঁ, ডাঙৰৰ পৰাও শিকোঁ। বিদেশত গৈ শিক্ষা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। যিসকলে ভাবি আছে তেওঁলোকৰ বিদেশত যোৱাৰ শুভ দিশ দেখা পোৱা গৈছে। দেশত গৈ নতুন স্কিল আৰু নতুন জ্ঞান ল'বলৈ যদি বিচাৰে তাৰ ক্ষেত্ৰত শুভ ফল পাব। 6 নম্বৰ ভৱিষ্যবাণী হৈছে পাৰিবাৰিক শান্তি। 2-3 বছৰৰ পৰা যি সমস্যা পাই আছিলে, পৰিয়ালত যিটো দূৰত্ব বাঢ়িছিলে, সেই সমূহবোৰ অন্ত পৰিব। ঘৰত শুভ কাম, মাংগলিক শুভ কাম কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। 7টা ভৱিষ্যবাণী, শেষ ভৱিষ্যবাণী। বাবা ভাংগাই কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে অনলাইন ব্যৱসায় কৰি আছে, ইতিমধ্যে বিজনেছ কৰি আছে, যিসকলে নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবি আছে তেওঁলোকে 2026 চনত কৰিবলৈ পাৰিব।
মিথুন ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধিৰ দ্বাৰাই সকলো ক্ষেত্ৰত জয় কৰিবলৈ পাৰে। প্ৰিয় দৰ্শক, প্ৰতিকাৰৰ জৰিয়তে আমি জানো আহকচোন কি কৰা উচিত, কি কৰা নকৰা উচিত। আপোনালোকৰ শুভ দিন হৈছে বুধবাৰ। বুধবাৰ দিনটোত শুদ্ধ পৰিষ্কাৰ কাপোৰ পৰিধান কৰক, ভগৱানৰ নাম লৈ এই দিনটো পাৰ কৰক। প্ৰতি বুধবাৰে গণেশজীৰ বন্দনা গাওক। তেনে কৰিলে সকলো ক্ষেত্ৰত আপোনালোকৰ বাধা দূৰ কৰিব, জয়লাভ কৰিবলৈ পাৰিব। ওম গণেশেই নমঃ। প্ৰিয় দৰ্শক, দ্বিতীয় প্ৰতিকাৰ হৈছে পাৰ চৰাইক আপোনালোকে আহাৰ দিয়ক, চাউল খুৱাওক বুধবাৰ দিনটোত, যাৰ দ্বাৰা আপোনালোকে বুধ গ্ৰহটো শক্তিশালী হ'ব আপোনাৰ ক্ষেত্ৰত আৰু যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, শক্তিশালী হ'ব। যদি আপোনালোকে ক'ৰবাত যায় তেনেহ'লে মুখত মিঠা পান লৈ অলপমান লৈ আপোনালোকে বাহিৰত ওলাই যাওক। যি কাম কৰিবলৈ যায় আপোনালোকৰ শুভ ফল পাব। প্ৰিয় দৰ্শক, 2026 চনত আপোনালোকৰ বুদ্ধিত কামত লগাই আপোনালোকে ৰজা হোৱাৰ বছৰ। অতীতটো বাদ দি পিছত ৰাখি আপোনালোকে আগুৱাই যাওক। বাবা ভাংগাৰ ভৱিষ্যবাণী আপোনালোকৰ জীৱনত সত্য হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, 2026 চনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আপুনি ভালে থাকক, কুশলে থাকক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ইমান